হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? এয়া হৈছে শুক্ৰবাৰৰে ব্লগ। তেতিয়াই ভিডিঅ' কৰা হৈছিল আৰু এডিটিং কৰিলোঁ কালি, আৰু আজি মই ভাবিছোঁ দেওবাৰৰ দিনাখনি আগবঢ়াম। সেয়াই আৰু অলপমানতো বৰষুণ দিলেই, দিল্লী হওক গুৱাহাটী হওক কিবা হওক, এইবিলাকতো পানীয়ে ভৰিয়ে যায়, গেলা গেলা পানীয়েদি ড্ৰেইনৰ। কিনো ক'ম আৰু, সেইকাৰণে এনেকৈ যাবলগীয়া হৈছে। নগ'লেও উপায় নাই। সেই বজাৰখন ওচৰতে বহে বাৰু, বেছি দূৰ নহয়। শুক্ৰবৰীয়া বজাৰ ৰাতিহে বহে, দিনত নহয়, ৰাতি বহে। অলপমান দেৰিকৈ গ'লে চব্জিবিলাক অকণমান সস্তাত পায়, হ'লেওনো আকৌ কাম থাকে ন, আহি পেলাই আকৌ ভাত বনাবলৈ মন নাযায়হি। সেইকাৰণে যিকেইটা চব্জি ল'ব লাগে ল'লোঁ। আলু পিঁয়াজৰ কাৰণে বজাৰলৈ যাবলৈ মন নাযায়। টোপোলাটো উঠাই আনিবলৈ অকণমান ভাৰী হৈ যায়, সেইকাৰণে তাকো লৈ যাওঁ, ভাইটিকো লৈ যাওঁ। সেইকাৰণে অলপমান চিকেনো আনিলোঁ। কোমোৰা অকণমান আছিলে, মই বোলো চিকেনে কোমোৰাই আলুৱে বনাই পেলাই আজি এসাঁজ খাই চাওঁ। বতৰটোও ভাল, অলপমান জালুক দি খাবলৈ বাৰু ধুনীয়া হৈছিলে। তাৰ আকৌ টিফিনটো ৰেডি কৰি দিলোঁ, সি আকৌ নাইট ডিউটি যায় যে, সেইকাৰণে সেয়া অলপ চলপ আৰু সেয়া দিনটো সামৰণি মাৰিলোঁ আজিৰ।